আজি বতৰটো বিৰাট ঠাণ্ডা পৰিছে। বতৰ ডাৱৰীয়া, লগতে ৰ'দটো একেবাৰে নাই। বতাহ মাৰি আছে, ফাগুনত মৰা বতাহ নিচিনাকৈ। তাকে গৰম চাহ একাপ খাওঁ, ঠাণ্ডাটো অকণমান দূৰ হয় নেকি। ঠাণ্ডা দিনত তেনেকুৱা বতৰ হ'লে অকণমান গৰম কিবা খাবলৈ মন যায়। সেইকাৰণে মই ইয়াক গোন্ধ পাইছোঁ। আমাৰ খকুলি বেটি পৰীক্ষাৰ পৰা আহি তোমালে ডাইনিং টেবুলত থৈ দিছিলোঁ। হ'ব, বাই। মুড়ি কেইটামান লগতে চানা কেইটামান। এই চানাটো আকৌ ঠাণ্ডা দিনত খাই মই বেছি ভাল পাওঁ। সেই চানাটো হৈছে ক্লাছিক হট, বিৰাট অলপ মানে জ্বলা জ্বলা হয়, খাবলৈ ভাল লাগে ঠাণ্ডা দিনত বিশেষকৈ। তাৰপিছতে ল'লোঁ কেইটামান তিয়াই থোৱা বুট আছিলে, বুটকেইটাও মিক্স কৰি এইদৰে যদি খাওঁ ভাল লাগে, মাজে মাজে খাই থাকোঁ। লৈ ল'লোঁ আদা, পিঁয়াজ আৰু কণ জলকীয়া কেইটামান কাটি লৈ লৈছিলোঁ। লগতে ইয়াত এতিয়া দি দিম এয়া ক'লা নিমখ আৰু অলপমান চাট মছলাও লগতে দি দিম। তেতিয়া মুখৰ সোৱাদটো বেছি ভাল লাগে আৰু খায়ো ভাল লাগে। যিহেতু আমি মাইকী মানুহে মানে কি এইবিলাক বস্তু খাই বেছি ভাল পাওঁ ন, চাহৰ লগত হওক বা এনেই টাইম পাছ কৰিবলৈ হ'লেও বিৰাট ভাল লাগে। এয়া মোৰ ধুনীয়াকৈ মিক্স কৰি এতিয়া ৰেডি কৰি ল'লোঁ। লগতে আকৌ চাহকাপ নহ'লেতো নহ'ব, চাহকাপো এয়া ৰেডি কৰিছোঁ। ঠাণ্ডা বতৰত চাহৰ জুতি লোৱা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে আমাৰ, নহয়নে বাৰু?